আজি আমি অসম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ ফাইনেল এক্সপেক্টেড কাট অফ লৈ আহিছোঁ। তোমালোকৰ যদি ইয়াৰ ভিতৰত মাৰ্ক থাকে তেনেহ'লে তুমি নিশ্চিন্ত থাকিব পাৰা, কাৰণ ডাঙৰ ইউটিউবাৰবিলাকে যিহেতু কৈছে বহুতো কাট অফ হাই যাব, সিমান হাই নাযাব। মই যিটো আইডিয়া এটা দিম মানে কাট অফৰ তাৰে আশে পাশে থাকিলে তেনেহ'লে 100% তোমাৰ নাম আহি যাব। তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। ফাৰ্ষ্টত কথাটো হ'ল যে আমাৰ ইউআৰত ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফ গৈছিল 64.10। যেহেতু বাঢ়িলেও আমাৰ 71 বা 73 ভিতৰত যদি থাকে তেনেহ'লে 100% তোমাৰ নাম আহি যাব ইউআৰত। আৰু SC কথা যদি ক'বলৈ যাওঁ 55.95 কাট অফ গৈছিল। যদি তোমাৰ মাৰ্ক 62 সামথিং আছে তেনেহ'লে 100% তোমাৰ SC কাষ্টত নাম আহি যাব। আৰু যদি ST প্লেনৰ কথা কওঁ তাত 59.75 গৈছিল। আৰু এতিয়া যদি তোমাৰ 66 সামথিং আছে তেনেহ'লে তুমি নিশ্চিন্ত থাকিব পাৰা, ST প্লেনত 100% তোমাৰ নাম অহাৰ চান্স আছে। আৰু ST হিলছত গৈছিল 43.67। এতিয়া আমাৰ মিনিমাম 61 বা 60 থাকিলে তুমি 100% ST হিলছত নাম আহিব। আৰু OBC কথা ক'বলৈ গ'লে তাত 57.74 গৈছিল। এতিয়া আমাৰ 64 বা 65 থাকিলে তুমি 100% OBC কাষ্টত নাম আহিব। আৰু OBC টি টাইপছত 47.68 গৈছিল। এতিয়াও যদি বাঢ়ে মিনিমাম 54 থাকিলে তোমাৰ 100% হোৱাৰ চান্স আছে। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ মই যিটো এক্সপেক্টেড মানে কাট অফ দিলোঁ তাৰো যদি ওজৰ পাছতে তোমাৰ মানে মাৰ্ক যদি অলপমান পইণ্টতো কম বেছি আছে তেনেহ'লে তোমাৰ টেনশ্যন নকৰিবা, তোমাৰ 100% অহাৰ চান্স আছে। ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফ ইয়াৰে ভিতৰত থাকিব, ইয়াতকৈ আৰু ওপৰত নাযায়। বহুতো ইউটিউবাৰ হয়তো তোমালোকক কৈছে বহুত হাই যাব, ইউআৰত তোমাৰ মিনিমাম তোমাৰ 75 76 যাব, ইমান নাযাব। মই যিটো এক্সপেক্টেড দিছোঁ তাৰে ভিতৰত থাকিব। তোমালোকে ইমান টেনশ্যন নকৰিবা, ৰেজাল্ট অতি সোনকালে আহিব, তোমালোকে নিশ্চিন্ত থাকা। আৰু যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা আৰু যদি তোমালোকে মোৰ চেনেল নতুন আহিছা তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ আমি লগ পাম নিউ ভিডিঅ'।